মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 এ ফান গেম নামৰ পাঠটিৰ এক্টিভিটি 8 পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 8a Let's read about a festival of food. আহা আমি এটা খাদ্যৰ উৎসৱৰ বিষয়ে পঢ়ো। এতিয়া চোৱা মাঘ বিহু is a harvest festival celebrated in Assam during winter. এতিয়া চোৱা মাঘ বিহু অসমত কেতিয়া উদযাপন কৰা হয়? মাঘ বিহু অসমত শীতকালত শস্য চপোৱাৰ পাছত উদযাপন কৰা হয়, হয়নে? It marks a time of joy and fulfillment as farmers bring home the new harvest. এই সময়টো খেতিয়কসকলৰ বাবে আনন্দ আৰু সন্তুষ্টিৰ সময় বুজায় কাৰণ এই সময়ত কি হয় কৃষকসকলে কি কৰে নতুন শস্য ঘৰলৈ আনে হয়নে It is also called Bhogali Bihu as there is abundance of food in every household ইয়াক ভোগালী বিহু বুলিও কোৱা হয় হয়নে মাঘ বিহুক আমি ভোগালী বিহু বুলি কওঁ কাৰণ তেতিয়া কি হয় সকলো ঘৰতে কি হয় খাদ্য পৰ্যাপ্ত পৰিমাণে থাকে হয়নে Community feasting is one of the most attractive practices during this বিহু আৰু এই বিহুৰ সময়ত কি হয় সামূহিকভাৱে ভোজ ভাত খোৱাটো এটা আকৰ্ষণীয় প্ৰথা হয় হয়নে People feast on the Uruka night. মানুহে কি কৰে উৰুকাৰ ৰাতিখন ভোজ ভাত খায় Mezes are made with bamboo, hay, dry leaves, etc. আৰু মানুহে মেজি কিহেৰে বনায় বাঁহ তাৰপিছত ধান খেৰ আৰু শুকান পাত আদি ব্যৱহাৰ কৰি আমি কি কৰো মেজিবোৰ সাজু হয়নে Which are set to fire in the morning আৰু যিটো ৰাতিপুৱা জ্বলোৱা হয় হয়নে এতিয়া চোৱা people chant prayers and present various offerings such as pitha laddu til etc to the fire god by burning mages আৰু মানুহে কি কৰে মেজি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে আৰু পিঠা লাডু তিল আদি কি কৰে মেজিত অগ্নি দেৱতাক অৰ্পণ কৰে হয়নে They express their gratitude for the good harvest and also pray for the same in the next year. তেওঁলোকে কি কৰে ভাল খেতি হোৱাৰ বাবে ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অহা বছৰলৈও আকৌ যাতে তেনেকুৱা খেতি হয় তাৰ বাবে প্ৰাৰ্থনা কৰে হয়নে মাঘ বিহু is a festival of food. মাঘ বিহু খাদ্যৰ উৎসৱ হয় হয়নে কাৰণ মাঘ বিহুত আমাৰ কি হয় ঘৰত খাদ্য ভৰি থাকে হয়নে পিঠা পনা আদিকে কৰি বহু বস্তু ভৰি থাকে People feast on delicious food items such as pitha laddu sira doi and other traditional delicacies আৰু মানুহে কি কৰে তেতিয়া পিঠা লাডু চিৰা দৈ আৰু বিভিন্ন পাৰম্পৰিক মিঠাইসমূহ খায় হয়নে এতিয়া চোৱা they enjoy this abundance and celebrate togetherness through food with their neighbors and guests এতিয়া চোৱা they enjoy this abundance and celebrate togetherness through food with their neighbors and guests আৰু মানুহে কি কৰে যেতিয়া ঘৰত মাঘ বিহুত ঘৰত প্ৰচুৰ পৰিমাণে খাদ্য থাকে তেতিয়া নিজৰ সম্পৰ্কীয় মানুহ ওচৰ চুবুৰীয়া মানুহ সকলোৰ লগত মিলি কি কৰে এই খাদ্যবোৰ উপভোগ কৰে হয়নে এতিয়া চোৱা মাঘ বিহু is a festival representing happiness warmth and celebration মাঘ বিহু মানে হৈছে এনে উৎসৱ যিয়ে আনন্দ উৎসাহ আৰু উদযাপন বুজায় Families and friends come together to enjoy each other's company পৰিয়ালবৰ্গ আৰু বন্ধুসকলে একেলগ মিলি কি কৰে ইজনে আনজনৰ সংগ উপভোগ কৰে হয়নে মানে লগে ভাগে মিলি আনন্দ ফূৰ্তি কৰে
A harmonious bond among the people prevails. আৰু কি হয় ইয়াৰ দ্বাৰা মানুহৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি উঠে. It is an age-old custom. এইটো এটা বহু পুৰণা পৰম্পৰা. We should treasure it amongst us to preserve our traditions and culture. আমাৰ পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণ কৰিবলৈ আমি ইয়াক আমাৰ মাজত সযতনে ৰাখিব লাগে, হয়নে? এতিয়া চোৱা 8B. Let's learn the meanings of some new words we have found in the above passage on a festival of food. এতিয়া চোৱা আমি যে এই A Festival of Food নামৰ পাঠ্যাংশত কিছুমান নতুন শব্দ পাইছো, এতিয়া আমি সেইবোৰৰ বিষয়ে শিকিম. চোৱা abundance মানে কি? Large quantity that is more than enough মানে পৰ্যাপ্ত পৰিমাণ, অধিক পৰিমাণত থকা. Abundance মানে অধিক পৰিমাণত থকা. Attractive মানে having qualities that make something interesting and worth having. Attractive মানে হৈছে আকৰ্ষণীয়. আমি যে কিবা এটা বস্তু দেখিলে আমাৰ বস্তুটো ভাল লাগি যায়, দেখা মুহূৰ্তকে কিবা বস্তু আমাক ভাল লাগি যায়, হয়নে? সেইটোক attractive বা আকৰ্ষণীয় বোলা হয়. এতিয়া চোৱা gratitude. The feelings of being grateful. Gratitude মানে কৃতজ্ঞতা প্ৰকাশ কৰা. কোনোবাই আমাক যদি কিবা সহায় কৰিছে বা আমাৰ মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে, হয়নে? সেইকাৰণে আমি তেওঁলোকক কি কৰিব লাগিব? কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব. এই gratitude মানে হৈছে কৃতজ্ঞতা. Preserve. To keep something alive or to keep something in its original state or in good condition. কিবা এটা বস্তু ভালকে সংৰক্ষণ কৰি ৰখা. Harmonious. Friendly and peaceful relationship. Harmonious মানে হৈছে মধুৰ সম্পৰ্ক এটা. এতিয়া চোৱা now rearrange the jumbled letters to make meaningful words. One is done for you. এতিয়া চোৱা এই jumbled letters সমূহ দিয়া আছে, খেলি মেলিকে আখৰসমূহ দিয়া আছে. এতিয়া আমি আখৰসমূহ মিলাই এটা অৰ্থপূৰ্ণ শব্দ সাজিব লাগিব. এতিয়া চোৱা এই শব্দটো খেলি মেলিকে দিয়া শব্দটো এইটো কোনো শব্দ হোৱা নাই, হয়নে? ইয়াৰ কোনো অৰ্থ নাই. গতিকে ইয়াৰ পৰা এই আখৰখিনি লৈ ইয়াত চোৱা এটা অৰ্থপূৰ্ণ শব্দ বনোৱা হৈছে harmonious. এতিয়া এইটো চোৱা এই শব্দটোৰ gratitude. এইটো gratitude হ'ব. তাৰপিছত attractive. এইটো attractive হ'ব. এইটো preserve. এইটো preserve হ'ব. এতিয়া চোৱা 8C. Now choose any two words from the above list and make meaningful sentences of your own. এতিয়া আমি ইয়াৰ পৰা কোনো দুটা শব্দ লৈ এটা অৰ্থপূৰ্ণ বাক্য সাজিব লাগিব. এতিয়া চোৱা আমি লৈছো, আমি প্ৰথমতে এই gratitude শব্দটো লৈছো. Gratitude শব্দটো লৈ আমি লিখিছো we should show gratitude to our parents and teachers. আমি আমাৰ মা দেউতা আৰু শিক্ষকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, হয়নে? তাৰপিছত আকৌ আমি এই attractive শব্দটো লৈ লিখিছো the flower garden is very attractive. এই ফুলনি বাগিচাটো খুব আকৰ্ষণীয়. এতিয়া চোৱা 8D. Choose the correct answer from the option to complete each sentence. এতিয়া আমি এই অপশ্যনছবোৰৰ পৰা শুদ্ধ অপশ্যনটো আনি ইয়াত লিখি এই বাক্যটো সম্পূৰ্ণ কৰিব লাগিব. এতিয়া চোৱা 1 marks a time of joy and fulfillment. আমি ইয়াত লিখিম মাঘ বিহু marks a time of joy and fulfillment. তাৰপিছত চোৱা number 2 in Bhogali Bihu people chant prayers and present various offering to আমি লিখিম the fire god. তাৰপিছত চোৱা 3 মাঘ বিহু is a festival of আমি লিখিম food. আমি ইয়াত food লিখিম. এতিয়া চোৱা activity 9 talk to the elder in your family about a traditional song they sing during festivals. তোমালোকৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ লগত তেওঁলোকে উৎসৱৰ সময়ত গোৱা এটা পৰম্পৰাগত
গীতৰ বিষয়ে তোমালোকে খুদিবা request them to sing one such traditional song and record a short video audio clip of it আৰু তোমালোকে কি কৰিবা তেওঁলোকক এটা পাৰম্পৰিক গীত গাবলৈ দিবা আৰু তোমালোকে 1 মিনিট বা 2 মিনিটৰ এটা ছুটি ভিডিঅ' বা অডিঅ' ক্লিপ তোমালোকে মোবাইলত ৰেকৰ্ড কৰিবা share it with your class আৰু এটো তোমালোকে তোমালোকৰ ক্লাছত আনি দেখুৱাবা এতিয়া সোৱা 10a What is your favorite festival? Draw and color it. তোমালোকৰ প্ৰিয় উৎসৱটো কি হেতু তোমালোকে ইয়াত আঁকিবা আৰু ধুনিয়াকে ৰং কৰিবা এটো তোমালোকে ধুনিয়াকে কৰি লবা তাৰ পিছত বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা এতিয়া সোৱা write a few sentences about the festival তোমালোকে ভাল পোৱা এই উৎসৱটোৰ বিষয়ে ইয়াত কেটামান বাক্য লিখিব লাগিব এতিয়া সোৱা মোৰ প্ৰিয় উৎসৱটো হৈছে বিহু গতিকে সোৱা মই ইয়াত বিহুৰ বিষয়ে কেটামান বাক্য লিখিছো এতিয়া সোৱা বিহুৰ বিষয়ে ইয়াত মই 4টা বাক্য লিখিছো তোমালোকে কি উৎসৱ ভাল পোৱা ইয়াত তোমালোকে কোনটো উৎসৱৰ ছবি আঁকা তাৰ বিষয়ে লিখিব লাগিব যদি তোমালোকেও বিহু ভাল পোৱা তেতিয়া হলে তোমালোকে ইয়াত ঢুলিয়া নাচনী ঢোল পেপা আদিৰ ছবি আঁকিবা এতিয়া সোৱা আমি লিখিছো নম্বৰ 1 বিহু is a famous festival of Assam বিহু অসমৰ প্ৰধান উৎসৱ Number 2 বিহু brings joy and happiness বিহুৱে আমাৰ মনলে সুখ শান্তি আনে হয়নে তাৰ পিছত families come together during বিহু আমি সকলো পৰিয়ালৰ মানুহ কি কৰো বিহুত লগ হওঁ হয়নে Number 4 we wear new clothes in বিহু আৰু আমি কি কৰো বিহুত নতুন কাপোৰ পিন্ধো হয়নে এতিয়া সোৱা 10b think about a festival you celebrate with your family and friends তুমি তোমাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে মিলি উদযাপন কৰা এটা উৎসৱৰ বিষয়ে ভাবিব লাগিব Why do you think celebrating festivals with families and friends make the occasion more joyful and special তোমাৰ মতে পৰিয়াল আৰু বন্ধু বৰ্গৰ লগত উৎসৱ উদযাপন কৰিলে কিয় সেই উৎসৱটো অধিক আনন্দময় আৰু বিশেষ হৈ উঠে হেতু তোমালোকে ক'ব লাগিব Now discuss in group এটো তোমালোকে তোমালোকৰ দলত আলোচনা কৰিব লাগিব Take turns to share your thoughts with each other আৰু তোমালোকে পাল পাতি নিজৰ মনৰ ভাৱখিনি ক'ব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আমাৰ আজি ভিডিঅ'ত আমি মানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ